ছাৰ বাইদেউসকল, এইখিনিতে অসম চৰকাৰৰ বিশেষ সিদ্ধান্ত য'ত হাহাকাৰ লাগিছে কৰ্মচাৰীসকলৰ মাজত, যাৰ ফলত কৰ্মচাৰীসকলে তেখেতসকলৰ হাৰাশাস্তিৰ সন্মুখীন হ'ব, বিভাগীয়ভাৱে তেখেতসকলে শাস্তিৰ সন্মুখীন হ'ব পাৰে আৰু আনকি কৰ্মচাৰীসকলৰ জৰিমনা হ'ব পাৰে। জৰিমনাটো বাদেই দিয়ক, জৰিমনাৰ বাদেও কৰ্মচাৰীসকলৰ 3 বছৰ পৰ্যন্ত জেল হ'ব পাৰে। হয় ছাৰ বাইদেউসকল, চাওকচোন এই বিশেষ শেহতীয়া খবৰ। এয়া চাওক, আমি লৈ আহিছোঁ। লোকপিয়লৰ দায়িত্বত নিয়োজিত কোনো চৰকাৰী বিষয়া কৰ্মচাৰীয়ে দায়িত্ব পালন নকৰিলে 3 বছৰ পৰ্যন্ত কাৰাবাস খাটিব লাগিব, লগতে ভৰিব লাগিব জৰিমনা। লোকপিয়ল সঞ্চালকালয়ৰ নিৰ্দেশনাৰ ভিত্তিত জিলা উপায়ুক্তসকলে এই কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। লোকপিয়ল অধিনিয়ম 1948(11) অনুচ্ছেদৰ অধীনত জিলা উপায়ুক্তই এই কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। নিৰ্দেশনাত এই কথা উল্লেখ কৰা হৈছে যে জিলা আয়ুক্তসকলৰ অনুমতি অবিহনে লোকপিয়লৰ দায়িত্বত নিয়োজিত কোনো চৰকাৰী বিষয়া কৰ্মচাৰীয়ে কেজুৱেল লিভ, শিশুৰ কেয়াৰ ছুটী বা CCL, আৰ্জিত ছুটী আদি ল'ব নোৱাৰিব। লোকপিয়লৰ দায়িত্ব পালনত ব্যৰ্থ হ'লে বা লোকপিয়লৰ সন্দৰ্ভত নতুবা দায়িত্বক লৈ নেতিবাচক প্ৰশ্ন সুধিলে বা লোকপিয়লৰ তথ্য টেম্পাৰ কৰিলে তেনে চৰকাৰী বিষয়া কৰ্মচাৰীৰ 3 বছৰ পৰ্যন্ত জেল হোৱাৰ লগতে 1000 টকাৰ জৰিমনা ভৰিব লাগিব। লোকপিয়ল অধিনিয়ম 1948(11) অনুচ্ছেদৰ অধীনত চৰকাৰী বিষয়া কৰ্মচাৰীসকলক এই শাস্তি বিহা হ'ব। উল্লেখ্য যে 2 আগষ্টৰ পৰা সমগ্ৰ দেশৰ লগতে অসমতো লোকপিয়লৰ কাম আৰম্ভ হ'ব। 2 আগষ্টৰ পৰা 17 আগষ্টলৈ 15 দিন চলিব স্বগণনাৰ কাম। এই সময়ছোৱাত ৰাজ্যৰ প্ৰতিটো পৰিয়ালে নিৰ্দিষ্ট ৱেবছাইটত গৈ পৰিয়ালৰ সবিশেষ তথ্য নিজাববীয়াকৈ আপলোড কৰিব লাগিব। 17 আগষ্টৰ 15 ছেপ্টেম্বৰলৈ প্ৰতিটো পৰিয়ালৰ ঘৰে ঘৰে যাব গণনাকাৰী বিষয়া। চূড়ান্ত লোকপিয়লৰ গণনাৰ কাম 2027 ফেব্ৰুৱাৰী মাহৰ পৰা আৰম্ভ হ'ব। সম্পূৰ্ণ ডিজিটেল বা মোবাইলৰ জৰিয়তে লোকপিয়লৰ কাম চলিব। লোকপিয়লৰ সৈতে এইবাৰ সমগ্ৰ দেশৰ লগতে অসমতো জাতিভিত্তিক পিয়লৰ কাম চলিব। ইয়াৰ বাবে RGIয়ে যাৱতীয় নিৰ্দেশনা জাৰি কৰিব। চৰকাৰী সূত্ৰই জনোৱা মতে লোকপিয়লত ৰাজ্যজুৰি লক্ষাধিক চৰকাৰী বিষয়া কৰ্মচাৰী নিয়োজিত হ'ব। কেৱল গণনাৰ কামতে নিয়োজিত হ'ব 83,000 শিক্ষক কৰ্মচাৰী। লোকপিয়লত নিয়োজিত 1109 গৰাকী ক্ষেত্ৰভিত্তিক বিষয়াৰ প্ৰশিক্ষণ ইতিমধ্যে গুৱাহাটীত সম্পন্ন হৈছে। 1 জুলাইৰ পৰা এই মাষ্টাৰ ট্ৰেইনাৰসকলে ঘৰে ঘৰে যাবলগীয়া গণনাকাৰী তথা ছুপাৰভাইজাৰসকলক প্ৰশিক্ষণ দি আছে। যিকোনো পৰিস্থিতিত 8 আগষ্টৰ ভিতৰত সকলো ধৰণৰ প্ৰশিক্ষণ প্ৰক্ৰিয়াৰ সামৰণি পৰিব লাগিব। ইফালে লোকপিয়লৰ কামত নিয়োজিত কৰ্মচাৰীক ৰাজ্যৰ কোনো স্থানত ধৰ্মৰ ভিত্তিতহে নিযুক্তি দিয়া বুলি অভিযোগ উঠিছে। শ্ৰীভূমি জিলাৰ পাথাৰকান্দি চক্ৰ বিষয়াৰ কাৰ্যালয়ে বাছি 593 জন কেৱল হিন্দু কৰ্মচাৰীকে লোকপিয়লৰ দায়িত্বত নিয়োজিত কৰা বুলি অভিযোগ উঠিছে। এজনে মুছলমান বা আন ধৰ্মৰ কৰ্মচাৰীক সংশ্লিষ্ট চক্ৰ কাৰ্যালয়ত পিয়লৰ কামত জড়িত কৰা হোৱা নাই। কাজেই এয়াও এক আচৰিত ঘটনা। আৰু যিয়ে নহওক, আমি যি ক'বলৈ ওলাইছোঁ যে যি লোকপিয়লৰ দায়িত্বত পালনত ব্যৰ্থ হ'লে কৰ্মচাৰীসকলৰ জৰিমনা, আনকি জেল অবধি হ'ব পাৰে। আনহাতে তেখেতসকলে কোনো ধৰণৰ ছুটি ল'ব নোৱাৰিব বুলি জনাইছে। সেয়েহে আপোনালোকৰ সৈতে জড়িত প্ৰতিটো সৰু নিশ্চয় আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো শ্বেয়াৰ কৰিব নাপাহৰিব। ধন্যবাদ।